নমস্কাৰ সকলোকে। আজি মই বনাইছিলোঁ পালেং শাকৰ ৰসেৰে ৰুটি। ইয়াৰ বাবে মই লৈ লৈছোঁ কেইপাতমান পালেং শাক। এইখিনি আমাৰ ঘৰৰে আছিল, ইয়াক ধুনীয়াকৈ ধুই লৈছোঁ আৰু ইয়াক মিডিয়াম চাইজত মই এইটো কাটি লৈছোঁ। এইখিনি মই মিক্সিত দিম, এইটো ইমান সৰুকৈ কাটি থকা নাই আৰু এইখিনি মই এনেকৈ মিক্সিত দি পিচি লৈছোঁ। এতিয়া মই ইয়াৰ ৰসখিনি উলিয়াই ল'ম। ইয়াতে মই চাকনি এখন দি লৈছোঁ, কাটি এটা। ইয়াতে ৰসখিনি মই ধুনীয়াকৈ উলিয়াই লৈছোঁ। ৰসখিনি ধুনীয়াকৈ ওলাই গৈছে। এইখিনি এতিয়া মই চাইড কৰি থৈ দিম। ইয়াৰ পিছত মই লৈ ল'ম 1 কাপ আটা আৰু ইয়াতে সোৱাদ অনুযায়ী মই নিমখ দি ল'ম। নিমখখিনি ইয়াতে আটাখিনিৰ লগত ভালদৰে মিহলাই লৈ মই ইয়াতে তেলখিনি এড কৰিম। এতিয়া প্ৰথমতে মই নিমখখিনি আটাটোৰ লগত ভালদৰে মিহলাই লৈ লৈছোঁ। ইয়াতে মই এড কৰিম অকণমান ৰিফাইন। মই একেলগে ৰিফাইনখিনি দি লোৱা নাই। কাপ আটাত প্ৰায় আধা কাপমান নহ'লেও তাত অকণমান কম 1:4 মানত আপোনালোকে অইলখিনি দি ল'ব পাৰে। মই একেলগে দি লোৱা নাই আজি। এইখিনি ভালদৰে মুঠি ল'ম। এইখিনি ভালদৰে মুঠা হৈ যোৱাৰ পিছত লাগিলে আৰু মই অইল এড কৰিম ইয়াতে। এইখিনি মই ভালদৰে আগতে মুঠি ল'ম। এইখিনি ভালদৰে মোৰ মুঠা হৈ গ'ল। ইয়াতে মই অকণমান অইলৰ প্ৰয়োজন হ'ব, গতিকে মই ইয়াতে দি লৈছোঁ অইলখিনি। এইখিনি মই ভালদৰে মুঠি ল'ম। তাৰপিছতহে মই এইখিনি ভালদৰে মুঠা হোৱাৰ পিছতহে মানে পালেং শাকৰ ৰসখিনি আৰু ইয়াত এড কৰিম। এইখিনি ভালদৰে মই মুঠি লৈছোঁ এইদৰে। ইয়াতে মই এতিয়া পালেং শাকৰ ৰসখিনি এড কৰিম। অকণকৈ দি লৈছোঁ, একেবাৰে গোটেইখিনি দি লোৱা নাই। যদি একেলগে দি লওঁ ৰুটি লাৰুবোৰ পনীয়া টাইপৰ হয়, তেতিয়া ৰুটিটো বেলিবলৈ অসুবিধা হয়। গতিকে মই অকণ কৰি দি লৈছোঁ। ইয়াতে মোক প্ৰায় গোটেইখিনিয়ে প্ৰয়োজন হ'ল। এনেদৰে মই আটাখিনি মুঠি লৈছোঁ আৰু এই বাতিটোত মই 10 মিনিটৰ বাবে ঢাকন দি থৈছোঁ। 10 মিনিট হোৱাৰ পিছত মই এনেদৰে আটাখিনি লাৰু বনাই লৈছোঁ। এতিয়া মই 6-7টামান লাৰু হৈছে আৰু আনফালে মই গেছত কড়াইটো গৰম হ'বলৈ দি ইয়াতে তেল দি দিছোঁ। তেলখিনি গৰম হয় মানে মই লাৰুকেইটাৰ পৰা ৰুটিখন বেলি ল'ম। এনেদৰে মই বেলি লৈছোঁ ৰুটিকেইখন ধুনীয়া কৰি। আৰু এতিয়া গৰম হৈ থকা কড়াইৰ তেলখিনিত মই এখন-এখনকৈ বনাম। এতিয়া মই ভাজি লৈছোঁ ৰুটিকেইখন এখন কৰি। দেখিছেনে কি ধুনীয়া হৈছে। ইয়াৰ এটাই প্ৰফিট মানে লাভ হয় যে ল'ৰা ছোৱালীয়ে সহজতে পালেং শাক খাব নিবিচাৰে, যদিহে পালেং শাকত আইৰণ থাকে। এইটো শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। গতিকে আপোনালোকে ল'ৰা ছোৱালীক টিফিনতো এইটো দিব পাৰে। যাতে পালেং শাকৰ ৰসেৰে দিলে তেওঁলোকক অকণমান হ'লেও ইয়াৰ পৰা লাভ পাব। বনাই মানে দিব পাৰি আৰু টিফিনত এইটো। এখন মই তেলখিনি অলপমান কৰিব দিছোঁ, এইখিনি নমাই লৈছোঁ। আৰু এইখনো এনেদৰে ধুনীয়াকৈ ফুলি উঠিছে, দেখিছেনে কি ধুনীয়াকৈ ফুলি উঠিছে। কাৰণ মই এনেদৰে গোটেইকেইখন পুৰি ভাজি ল'লোঁ। লৈ মাত্ৰ ইয়াতে এনেকৈ থৈ দিছোঁ। সকলোৱে বনাবচোন, খাই কেনে পালে জনাব। এনজয়।